হেল্ল' গাইজ, আগত কোৱা ভিডিঅ' কেইটাৰ দৰে ৰাস্তাবোৰ গোটেইবোৰ একদম মাটি গছ গছনি চব গোটেইখিনি একদম ৰঙা হৈ গৈছে। কাৰণ এইটো গেটৰ পৰাই আমাৰ সেই লুৰখিনি লৈ যোৱা হয়। গতিকে এই লুৰখিনি লৈ যোৱা সেই ঠাইখিনিৰ পৰা গোটেই ৰাস্তা গছ গছনি গোটেইবোৰ ৰঙা হৈ পৰিছে। ৰঙা হৈ পৰে মানে আৰু পৰিছে, মই একদম কবিতা মতাই মাতি আছোঁ দেই। সেইকাৰণে আৰু এইফালে আমাৰ ডাঙৰ ডাঙৰ মেচিনবোৰ আমি দেখিবলৈ পাইছোঁ। কাৰণ এইফালেদি একদম কি কয় লোডিং আনলোডিং হৈ থাকে। মেচিনবোৰ ভালকৈ দেখাবও পৰা নাই, কাৰণ গছবোৰ আছে ন, গছবোৰৰ কাৰণে আমি ভালকৈ দেখাব পৰা নাই। আৰু আমি আহি আহি ৰাস্তাটো ন'টিছ কৰিব দেই গাইজ, ৰাস্তাটো দেখিছে নহয়, ক্ৰমান্বয়ে ৰাস্তাটো চাফা হৈ হৈ আহি আছে। কাৰণ এইটো ৰাস্তাত মানে এইফালে সেই লুৰখিনি লৈ যোৱা নহয়। গতিকে একদম গছ গছনি ৰাস্তা গোটেইবোৰ চাফা হৈ হৈ আহি আছে। আৰু যেতিয়াই এইখিনি সোমোৱাৰ লগে লগে আমি গোটেই সেউজীয়াৰে ভৰপূৰ এটা সুন্দৰ পৰিৱেশ দেখিছোঁ। ধুনীয়া একদম শীতল শীতল এজাক বতাহে একদম আমাৰ দেহ মন শীতল কৰি দিছে। কাৰণ আগষ্ট মাহত আহি আছোঁ, তাতে উৰিষ্যা হেন জেগাত, তো কিমান গৰম। আৰু এনেকুৱা গৰমত যদি এনেকুৱা এটা একদম মানে শীতল পৰিৱেশ পাওঁ, কিমান ভাল লাগিছে বাৰু। মানে ইমানেই ভাল লাগিছে নহয় মানে। আৰু গোটেই ৰাস্তাটো আহি থাকোঁতে সেই আমাৰ কাজিৰঙা মাজেৰে গৈ থকা নিচিনা লাগিছে। কাৰণ আমাৰ সেই কাজিৰঙা ৰাস্তাটো এনেকৈ একদম গছ গছনিৰে ভৰপূৰ, ঠাণ্ডা ঠাণ্ডা বতাহ আহি থকা ৰাস্তাটো। আৰু গছবোৰ যে মই খুব ন'টিছ কৰিছোঁ, ইমান ভাল লাগিছে নহয় মানে। গছবোৰ প্ৰত্যেকজোপা গছে যেন কিবা এটা অৰ্থপূৰ্ণ কিবা এটা যেন দেখাই আছে, বুজাই আছে, সেনেকুৱা লাগিছে। বিৰাট ভাল লাগিছে কৈছোঁ নহয়। লগতে আৰু প্ৰিয়জনৰ লগত আহি আছোঁ, গতিকে অবভিয়াছলিটো ভাল লাগিবই ন। এই ৰাস্তাটোত বৰ বিশেষ এটা মানুহ অহা যোৱা কৰা নহয়। আৰু আমি এইয়া আহি আহি আমি য'ত মানে উৰিষ্যা পাৰাদ্বীপ পৰ্টত একেলগে মানে গোটেই জাহাজে মাছ ধৰা হয়, তো সেই জাহাজ ঘাটটোত আমি মাছ ধৰা ঘাটটোত আমি পাইছিলোহি যদিও আমি এতিয়া নোসোমাওঁ। কাৰণ আমাৰ সেইফালে সংগমস্থলীলৈ দেৰি হৈ যাব। গতিকে আমি ইয়াতে বৰ এটা দেৰি নকৰি মানে নোসোমালোৱে আৰু ৰিটাৰ্ণ হওঁতে টাইম থাকিলে আমি সোমাম, নহ'লে আকৌ কেতিয়াবা আহিম। আৰু এয়া ৰাস্তাৰ মাজত একদম সুন্দৰ জলকুঁৱৰী এজনী মানে বনাই থোৱা আছে, ভাল লাগিছে। এনেকৈ ভাল লাগে।